নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ স্লেট এক্সাম 2025 বৰ্ষৰ যি অনলাইন প্ৰচিডিউৰ আছিল সেই প্ৰচিডিউৰটো আজি আপোনালোকক দেখুৱাম ষ্টেপ বাই ষ্টেপ দেখুৱাম প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভিডিঅটো চাব ইতিমধ্যে স্লেট এক্সামক লৈ মই যিখিনি ডিটেইলছ আছিল ইতিমধ্যে জনাই দিছোঁ ভিডিঅটো নাই চাই যদি আপোনালোকে চাই ল'ব পাৰিব তেতিয়া সকলো কথা বুজি পাব কি সাবজেক্টত আপোনালোকে স্লেট এক্সাম দিব পাৰিব আৰু কি সাবজেক্টত নোৱাৰে সকলো সাবজেক্ট এভেইলেবল নহয় গতিকে আপোনালোকে চাই ল'ব পাৰিব সকলো বিৱৰণ এই ভিডিঅটো দিয়া আছে নাই চাই যদি আপোনালোকে চাই ল'ব পাৰিব যিটো দেখুৱাইছো তেনেকৈ গুগলত সাৰ্চ কৰিব স্লেট অনলাইন বুলি তাৰপিছত সাৰ্চ কৰাৰ পিছত যিটো ৱেবছাইট পাব প্ৰথমতে হেতুতে ক্লিক কৰিব ইয়াত আপোনালোকে দুটা অপচন দিয়া হৈছে লগইন আৰু ৰেজিষ্টাৰ লগইন আৰু ৰেজিষ্টাৰ যদি আপোনালোকে যদি ৰেজিষ্টাৰ কৰি থৈছে তেতিয়াহ'লে লগইন কৰিব যদি নতুনকৈ আহিছে তেতিয়াহ'লে আপুনি ৰেজিষ্টাৰ বটনত ক্লিক কৰিব লাগিব ৰেজিষ্টাৰ বটনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকৈ এখন আহিব স্লেট এনি ৰিজন বুলি প্ৰথম দেখিব ৰেজিষ্টাৰ প্ৰথম আপোনাৰ নামটো দিব ফাৰ্ষ্ট নেম মিডল নেম আছে যদি দিব পাৰে নাথাকিলে নাই তাৰপিছত আপোনাৰ লাষ্ট নেমটো দিব যিটো আপোনাৰ উপাধি হয় হেতু আপুনি ইয়াত পুট কৰিব তাৰপা আহিলে আপোনালোকৰ ইমেইল এড্ৰেছটো আপুনি ইয়াত এন্ট্ৰি কৰিব আপোনাৰ আৰু ফোন নম্বৰটো দিব ইমেইল এড্ৰেছটো আৰু ফোন নম্বৰটো ভালদৰে দিব যাতে আপোনালোকৰ ভৱিষ্যতে যি কমিউনিকেশ্যন হ'ব সেইখিনি যাতে ভালদৰে হয় আৰু ইমেইল এড্ৰেছ ফোন নম্বৰ দিওৱাৰ পিছত আপোনালোকৰ ইমেইললৈ OTP যাব আৰু ফোনলৈ OTP যাব তাৰপিছত এটা পাছৱৰ্ড দিব কনফাৰ্ম পাছৱৰ্ড কৰিব পাছৱৰ্ডটো আপোনাৰ নাম মাজতে ## যি দিয়ে দিব তাৰপিছত 1 2 3 লিখি দিব তাৰপিছত কেপচা কোডটো দি আপুনি সাইন আপ কৰিব পাৰে সাইন আপ কৰাৰ পিছত আপোনালোকৰ OTP যাব OTP আপুনি সাবমিট কৰিব তাৰপিছত আপোনালোকৰ এনেকৈ খোল খাব লগইন কৰাৰ পিছত পৰ্টেল ইনষ্ট্ৰাকচন ইয়াত আপোনালোকে ইনষ্ট্ৰাকচনখিনি পঢ়ি চাব পাৰে কি দিয়া আছে 20 পৰা 200 কপিৰ ভিতৰত ফটো হ'ব লাগিব তেনেকৈ সিগনেচাৰো 20 পৰা 200 কপিৰ ভিতৰত হ'ব লাগিব আৰু যিবোৰ ডকুমেন্ট দিব সেইবোৰৰ সাইজো আপোনাৰ 200 কপিতকৈ বেছি হ'ব নালাগিব বুলি উল্লেখ কৰিছে কিন্তু অনলাইন এপ্লাই কৰোতে 200 কপিটো নদুখায় 100 কপি হে দেখুৱায় গতিকে আপোনালোকে এটো চাই ল'ব 100 কপি হ'ব লাগিব 200 কপিতকৈ বেছি হ'ব নালাগিব বুলি কৈছে কিন্তু 100 কপি হে আপুনি আপলোড কৰিব পাৰিব তাৰপিছত আহিলে আপোনালোকৰ ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট এনি ৰিজন অনলাইন এপ্লাই 1 ডিসেম্বৰ পৰা আৰম্ভ হৈছে আৰু শেষ হ'ব 15 জানুৱাৰী তাৰিখে 15 জানুৱাৰী 2025 ত শেষ হ'ব আৰু এক্সামটো হ'ব 23 মাৰ্চত আৰু আপোনালোকৰ পেমেন্টৰ লাষ্ট ডেট হৈছে 31 জানুৱাৰী গতিকে আপুনি একদিনৰ ভিতৰতে অনলাইন এপ্লাই কৰিব লাগিব আৰু পেমেন্টটো দিব লাগিব যি এপ্লাই নাও বটনটো দেখিছে সেই এপ্লাই নাও বটনটোত ক্লিক কৰিলে আপোনালোকে অনলাইন প্ৰচিডিউৰটো আৰম্ভ কৰিব পাৰিব গতিকে এখিনি আপোনালোকে ভালদৰে এবাৰ চাই ল'ব যিখিনি ইনষ্ট্ৰাকচন দিছে সেইখিনিও পঢ়ি ল'ব পঢ়াৰ পিছত এপ্লাই নাও বটনটোত ক্লিক কৰিব ইয়াত আপোনালোকে দেখিছে ইয়ৰ প্ৰফাইল ইজ ইনকমপ্লিট অৰ্থাৎ প্ৰফাইলটো এতিয়াও সম্পূৰ্ণ হোৱা নাই প্ৰফাইলটো সম্পূৰ্ণ হোৱাৰ পিছতে আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব প্ৰথমে আপোনালোকে প্ৰফাইলটো কমপ্লিট কৰি ল'ব লাগিব প্ৰফাইল ডিটেইলছ এডুকেশ্যন কোৱালিফিকেশ্যন ডকুমেন্ট আপলোড এখিনি দি ল'ব লাগিব আপোনালোকৰ যেতিয়া ৰেজিষ্ট্ৰেচন কৰিছিল তেতিয়া আপোনাৰ নাম মিডল নেম লাষ্ট নেম এখিনি সকলো আহিছিলে হেকানে ইয়াত অটোমেটিক ফিল আপ হৈ যাব তাৰপা আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰি ল'ব ইয়াৰ পৰা মেল ফিমেল যি হয় এটো সিলেক্ট কৰিব ডেট অফ বাৰ্থটো আপুনি সিলেক্ট কৰি ল'ব আপোনাৰ ডেট অফ বাৰ্থ যি হয় আপুনি উল্লেখ কৰিব আপোনাৰ ডেট অফ বাৰ্থটো তাৰপা প্লেস অফ বাৰ্থটো আপুনি দিব আপোনাৰ প্লেস অফ বাৰ্থ আপুনি কোড জন্মগ্ৰহণ কৰিছিল আপোনাৰ ডিস্ট্ৰিক্টটো নামে দি দিব তাৰপিছত ফাদাৰ্স নেম মাদাৰ্স নেম এখিনি দিব লাগিব তাৰপা নেশনালিটিও আপুনি দিব লাগিব নেশনালিটি আপোনাৰ ইয়াত লিখি দিব লাগিব ইণ্ডিয়ান বুলি তাৰপিছত আপোনাৰ আধাৰ নম্বৰ দিব লাগিব ইমেইল ফোন নাম্বাৰখিনি আপোনালোকৰ থাকিব এখিনি আপোনালোকে দিয়া প্ৰয়োজন নাই খালি আপুনি আধাৰ নম্বৰ নেশনালিটি এবোৰ আপোনালোকে লিখি দিব লাগিব তাৰপিছত অল্টাৰনেটিভ ফোন নম্বৰ দিব পাৰে তাৰপিছত কেটেগৰী খুদিছে আৰু ভিজুৱেলি ইম্পেয়াৰ্ড যদি হয় ইয়েস দিব নহলে নো দিব কেটেগৰী জেনাৰেল SC ST আৰু OBC কাৰণে NCL সাৰ্টিফিকেট দৰকাৰ হ'ব গতিকে আপুনি NCL সাৰ্টিফিকেট থাকিলেহে এই এক্সাম দিব পাৰিব জেনাৰেল EWS কাৰণে EWS সাৰ্টিফিকেট লাগিব যেটো কেটেগৰী হয় আপুনি চুজ কৰি ল'ব তাৰপা সাৰ্টিফিকেট নাম্বাৰ দিব লাগিব NCL ৰ যেটো সাৰ্টিফিকেট নাম্বাৰ এটা আপুনি দিব লাগিব ইয়াত ইস্যুইং অথৰিটি কোন হয় আপোনালোকে লিখাই থাকে তাত ওপৰ লিখা থাকে নহলে তল লিখা থাকে আপুনি দিব হয়তো ডিস্ট্ৰিক্ট কমিশনাৰ বা সাব ডিভিজন অফিচাৰ তেনেকৈ সাৰ্কুল অফিচাৰ যি লিখা আছে হেতু দিব ডেট অফ ইস্যু তাৰিখটো দি দিব কোন তাৰিখে ইস্যু কৰা আছে যিদিনা সাৰ্টিফিকেটখন পাইছে তাতে লিখা থাকে ডেট অফ ইস্যু তাৰপিছত আহিলে ভ্যালিড ফৰ্ম আৰু ভ্যালিড টু ইয়াত দুটা অপচন দি আছে ভ্যালিড ফৰ্ম আৰু ভ্যালিড টু
আপোনাৰ সাৰ্টিফিকেটখন যেহেতু এবছৰলৈ থাকে গতিকে আপোনালোকে ভ্যালিড ফৰ্ম হৈছে ডেট অফ ইছ্যুটো আপুনি লিখ কৰিব ভ্যালিড ফৰ্ম আৰু ভ্যালিড টু হৈছে আপোনালোকৰ সেম ডেটে হ'ব খালি আপোনালোকৰ ইয়াৰটো সলনি হৈ যাব ধৰি লওক আপুনি 24 চনৰ 6 জুনত লৈছিলে তেতিয়ালে আপোনাৰ ভ্যালিড টু হ'ব 6 জুন 2025 চন অৰ্থাৎ এবছৰ কাৰণে আপোনালোকৰ ভ্যালিড থাকে হেতু আপোনালোকে চাই লব আপোনাৰ ইছ্যু কৰা ডেটটো হৈছে ভ্যালিড ফৰ্ম আৰু ভ্যালিড টুটো আপুনি ইয়াৰটো সলনি কৰি দিলে হ'ব বাকিখিনি আপুনি সেম ৰাখিব তাৰপিছত এড্ৰেছ ডিটেইলছত আহিব পাৰ্মানেন্ট এড্ৰেছ ডিটেইলছ এড্ৰেছ লাইন 1ত আপোনাৰ যি গাঁও পোষ্ট অফিস পিও পিন কোড যি আছে আপুনি দিব পাৰে যদি আৰু কিবা কিবি দিব থাকে আপুনি এড্ৰেছ লাইন 2 টো দিব পাৰে ষ্টেট আপুনি ইয়াত চুজ কৰিব নোৱাৰে আপুনি লিখিব লাগিব ডিস্ট্ৰিক্ট আপুনি নিজে লিখি দিব লাগিব আৰু পোষ্ট অফিসটো আপুনি নিজে ইয়াত আপুনি টাইপ কৰিব লাগিব তাৰ পুলিশ ষ্টেচনো আপুনি টাইপ কৰিব লাগিব তাৰপিছত পিন কোডটো আপোনাৰ দিব আপোনাৰ যেটো পিন কোড হয় এইবোৰ দিব লাগিব ইয়াত ষ্টাৰ মাৰ্ক দিয়া আছে গতিকে আপুনি সকলো দিব লাগিব ইয়াত খুদিছে যে কৰেসপন্ডেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ সেম নেকি যদি সেম হয় আপুনি ৰাইট চিন কৰি দিব যদি সেম নহয় তেতিয়াহলে আপুনি তলৰ যিখিনি আছে গোটেইখিনি আপুনি ফিল আপ কৰিব লাগিব গোটেইখিনি ফিল আপ কৰাৰ পিছত এবাৰ চাই লব পিছত সেভ এণ্ড কন্টিনিউ বটনত ক্লিক কৰিব সেভ এণ্ড কন্টিনিউ বটনত ক্লিক কৰাৰ পিছত আহিব আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন আপোনালোকৰ 2 নম্বৰ ষ্টেপটো হৈছে এডুকেশনাল কোৱালিফিকেশন এইদৰে আপোনালোকে সাৰ্টিফিকেট নম্বৰবোৰ দিব ইছুইং অথৰিটি মই দেখুৱাই দিছো আপোনালোকৰ ডেট অফ ইছ্যু ভ্যালিড ফৰ্ম ভ্যালিড টু আপোনালোকে এনেকৈ দি দিব যি আছিল আপোনাৰ সাৰ্টিফিকেটখনত লিখা থাকিব ন সেই লিখা থকাবিলাক আপোনালোকে ইয়াত দি দিব ইডব্লিউএছ কোনো তেনেকৈ ইডব্লিউএছ দিব সাৰ্টিফিকেট নম্বৰ দিব কোনে ইছ্যু কৰিছে সেইখিনি দিব আৰু ভ্যালিড ফৰ্ম ভ্যালিড টু খিনি আপোনালোকে ইয়াত মেনশন কৰি দিব লাগিব তাৰপিছত আহিলে আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশনত আহিব পিজি ফাইনেল এক্সাম ষ্টেটাস যেহেতু এই এক্সামটো পিজি অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী পঢ়ি থকা ষ্টুডেন্ট দিব পাৰে সেইকাৰণে খুদিছে পিজি আপুনি এক্সামটো পাস কৰিছে নে এপিয়াৰিং হৈছে যদি পাস কৰিছে পাস বুলি অপচনটো দিব যদি আপুনি এপিয়াৰিং হৈছে অৰ্থাৎ 4th সেমিষ্টাৰত আছে তেতিয়ালে আপুনি এপিয়াৰিং দিব বা ৰিজাল্ট যদি অহা নাই এপিয়াৰিং বুলি দি থব তাৰপিছত খুদিছে ইয়াত আপুনি কোনটো কেটেগৰীত মাষ্টাৰ অফ আৰ্টছ মাষ্টাৰ অফ সায়েন্স এমটেক এমকম এমএড এলএলএম এমবিএ যদি আপোনাৰ ইয়াত নাইকে যেটো আপোনাৰ কোৰ্স হয়তো যদি নাই তেতিয়া আপুনি আদাৰ্সত ক্লিক কৰিব যদি ইয়াত থকাই আছে তেতিয়া ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব তাৰপৰা আহিলে আপোনালোকৰ স্পেশালাইজেশন আপোনাৰ স্পেশালাইজেশনটো আপোনাৰ মাষ্টাৰ ডিগ্ৰীত আপুনি কোনটো সাবজেক্ট লৈ পঢ়িছিলে হেতু দিব ধৰি লওক আপোনাৰ আসামিজৰ মেজৰ লৈ পঢ়িছিলে আপুনি আসামিজটো স্পেশালাইজেশন হ'ব গতি আপুনি আসামিজটো ইয়াত টাইপ কৰি দিব বোৰ্ড আৰু ইনষ্টিটিউট আপুনি যদি ইউনিভাৰ্সিটিত পঢ়িছে তেতিয়ালে বোৰ্ড আৰু ইউনিভাৰ্সিটি তাত ইউনিভাৰ্সিটি নামটো দিব যদি ইউনিভাৰ্সিটিতে মাষ্টাৰ ডিগ্ৰী কৰিছে তেতিয়ালে ইনষ্টিটিউটৰ নেমটো ইউনিভাৰ্সিটি দিব ধৰি লওক আপুনি ইউনিভাৰ্সিটি আন্ডাৰত আপোনাৰ কলেজখন আছে ধৰি লওক আপুনি কলেজ এখনত পঢ়িছে কিন্তু ইউনিভাৰ্সিটিত পঢ়া নাই তেতিয়া আপুনি বোৰ্ডৰ ঠাইত ইউনিভাৰ্সিটিত দিব আৰু ইনষ্টিটিউটৰ নামৰ ঠাইত আপুনি আপোনাৰ যিখন কলেজ হয় সেইখন আপুনি উল্লেখ কৰিব যদি ইউনিভাৰ্সিটিতে পঢ়িছে দুইটাতে ইউনিভাৰ্সিটি নামটো উল্লেখ কৰি দিব তাৰপিছত সাবজেক্ট অফ পোষ্ট গ্ৰেজুৱেচন ডিপাৰ্টমেন্টটো কি খুদিছে গতিকে আপুনি ডিপাৰ্টমেন্টটো দি দিব আপোনাৰ যেটো ডিপাৰ্টমেন্ট হয় আপুনি আসামিজ ইংলিশ যি হয় হেতু আপুনি উল্লেখ কৰিব খালি ডিপাৰ্টমেন্ট শব্দটো লিখি নিদিব অকল ইংলিশ আসামিজ বুলি যি হয় এই ডিপাৰ্টমেন্টৰ নামহে দিব তাৰপিছত খুদিছে ইয়াৰ অফ পাছিং আপুনি কোনটো সনত আপোনাৰ মাষ্টাৰ ডিগ্ৰী পাস কৰিছে হেতু খুদিছে আৰু যিসকল ষ্টুডেন্টে এতিয়াও ৰিজাল্ট অহা নাই তেওঁলোকে 2024 বুলি দি থব পাৰে ইয়াৰ অফ পাছিংটো যদি যিসকল ৰিজাল্ট দিলে তেওঁলোকে 2024 বুলি লিখি দিব বা 2023 যেটো ইয়াৰ অফ পাছিং হয় হেতু আপুনি উল্লেখ কৰিব টোটেল মাৰ্কস অবটেন মাৰ্কস আৰু গেট টোটেল মাৰ্ক আগতে আপোনালোকৰ টোটেল মাৰ্কস আছিল 1400 1700 এনেকৈ টোটেল মাৰ্ক আছিল কিন্তু এটা সিবিসিএস হোৱাৰ পৰা আপোনালোকৰ গেট পইণ্ট আহিলে হেকাৰণে আপুনি যদি গেট পইণ্ট 10 হয় টোটেল মাৰ্কৰ ভিতৰত যদি গেট পইণ্ট 10 হয় আউট অফ 10 ৰ ভিতৰত আপুনি কিমান অবটেন পাইছে হেতু দিব গ্ৰেডটো কি পাইছিলে আপুনি দিব এটো আপোনাৰ ধৰিলে আপুনি A+ পাইছে নে B+ পাইছে নে A পাইছে B পাইছে আপুনি গেটত দিব লাগিব আৰু CGPA টো আপুনি যেটো অবটেন মাৰ্ক আছে হেতু আপোনাৰ সেমে হ'ব CGPA যিসকল পাৰ্সেন্টেজ আছিল তেওঁলোকে পাৰ্সেন্টেজটো CGPA লে কনভাৰ্ট কৰি লৈ CGPA আপোনালোকে গেট পইণ্টটো বঢ়াই দিব ধৰি লওক কাৰোবা পাৰ্সেন্টেজত আছিল আগতে এক্সাম দিয়া টোটেল মাৰ্কসত পাৰ্সেন্টেজ আছিল এটা পাৰ্সেন্টেজৰ অনলাইনতে পাব আপোনালোকে পাৰ্সেন্টেজটো CGPA বুলি মাৰি দিব আপোনালোকৰ পাৰ্সেন্টেজটো আপোনাৰ CGPA লে কনভাৰ্ট কৰি দিব কিমান CGPA হ'বটো দি দিব আপুনি ইয়াত দিব পাৰিব আৰু যিসকল CGPA আছিল তেওঁলোকে পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰিবৰ কাৰণে 10 এটা মাল্টিপল কৰি দিব ধৰি লওক আপোনাৰ গেট পইণ্ট 8.4 তাৰ লগত আপুনি 10 এটা মাল্টিপল কৰি দিব তেতিয়া আপোনাৰ গেট যেটো পাৰ্সেন্টেজ হ'ব হেতু 84 হৈ যাব
সেই তেনেকৈ আপুনি পাৰ্চেণ্টেজৰ পৰা CGPA আৰু CGPAৰ পৰা পাৰ্চেণ্টেজ আপুনি কনভাৰ্ট কৰিব লাগিব তাৰ কাৰণে অনলাইনতে বহুত সুবিধা আছে অনলাইনত গুগলত সাৰ্চ কৰিলে আপুনি সেইখিনি পাই যাব তাৰপিছত সেভ এণ্ড কন্টিনিউ বটনত ক্লিক কৰিব এইখিনি আপুনি ভালদৰে এবাৰ চাই ল'ব যেহেতু প্ৰফাইল ক্ৰিয়েশ্যন কৰি আছে হয়তো পিছত আপুনি শুধৰণি কৰিব নোৱাৰে তাৰপিছত আহিলে ডকুমেণ্ট আপলোডৰ ক্ষেত্ৰত আপুনি 6টা ডকুমেণ্ট দিব লাগিব প্ৰথম হৈছে প্ৰফাইল ফটোগ্ৰাফ যিটো একশন আছে একশনত ক্লিক কৰিব একশনত ক্লিক কৰা মাত্ৰ আপুনি ফটোখন দিব পাৰিব ফটোখনৰ কেবি 100তকৈ বেছি হ'ব নালাগিব বুলি উল্লেখ কৰিছে সিগনেচাৰো তেনেকৈ দিব লাগিব 100তকৈ বেছি হ'ব নালাগিব এড্ৰেছ প্ৰুফত আপুনি যি দিয়ে ভোটাৰ কাৰ্ড দিয়ে আধাৰ কাৰ্ড দিয়ে দিব পাৰে আইডেন্টিটি প্ৰুফৰ কাৰণে আপুনি কিবা এটা দিব পাৰে আইডেন্টিটি প্ৰুফ দিব পাৰে পেন কাৰ্ড বা যিকোনো দিব পাৰে তাৰপিছত কেটেগৰী সাৰ্টিফিকেট আপুনি যদি OBC আছে OBC NCL সাৰ্টিফিকেট দিব লাগিব যদি EWS আছিল জেনেৰেলৰ তেতিয়ালে EWS সাৰ্টিফিকেটখন আপুনি আপলোড কৰিব লাগিব PG সাৰ্টিফিকেট বা মাৰ্কশিট খুলিছে আপুনি PG মাৰ্কশিটখন আপলোড কৰি দিব সাৰ্টিফিকেটকে বেটাৰ আপোনালোকৰ মাৰ্কশিটখন যেটো আপুনি গ্ৰেড পইণ্ট বা মাৰ্কছবোৰ যেটো দিব গতিকে আপুনি PG আপোনাৰ মাষ্টাৰ ডিগ্ৰী যিখন মাৰ্কশিট আছে মাৰ্কশিটখন আপুনি ইয়াত আপলোড কৰি দিব এনেদৰে আপুনি প্ৰফাইলটো ক্ৰিয়েট কৰিব লাগিব ক্ৰিয়েট কৰাৰ পিছত আপোনালোকৰ অনলাইন এপ্লাইটো আৰম্ভ হ'ব হেতু ষ্টেপো মই আপোনালোকক দেখুৱাম কিন্তু প্ৰথমে আপোনালোকে কি কৰিব লাগিব এই প্ৰফাইল ক্ৰিয়েশ্যনটো আপুনি কমপ্লিট কৰিব লাগিব ডকুমেণ্টখিনি আপলোড কৰাৰ পিছত বা প্ৰফাইলটো কমপ্লিট কৰাৰ পিছত আকৌ প্ৰথম পেজলৈ উভতি আহিব তাৰপিছত আপোনালোকে এপ্লাই বাটনত ক্লিক কৰাৰ পিছত এনেকৈ দেখুৱাব অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি যেতিয়া আপোনালোকৰ প্ৰফাইলটো কমপ্লিট হ'ব ইয়াত আপোনালোকে দুটা ভাৰলি হ'ল এটা হৈছে টেষ্ট চেণ্টাৰ আৰু এটা হৈছে সাবজেক্টটো কোনটো সাবজেক্টৰ কাৰণে আপুনি এন্ট্ৰেন্সটো দিব বা এক্সামটো দিব ইয়াত আপোনালোকে টেষ্ট চেণ্টাৰকেইটা চাই ল'ব গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি আসাম ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি যিটো এক্সাম চেণ্টাৰ সিলেক্ট কৰে তাতে আপুনি এক্সাম দিবলৈ যাব লাগিব তাৰপিছত আপোনাৰ সাবজেক্টটো চুজ কৰি ল'ব কোনটো সাবজেক্টৰ কাৰণে আপুনি এক্সামটো দিব বিচাৰিছে ইয়াত আপোনালোকে স্লেট এক্সামটো কোনটো সাবজেক্টৰ কাৰণে দিব বিচাৰিছে আপোনাৰ সাবজেক্টটো বিচাৰি ল'ব ইয়াত আছে নাই ইয়াৰ পৰা আপোনালোকে লৈ ল'ব মই আপোনালোকক দেখুৱাবৰ কাৰণে দি দিছোঁ ইয়াৰ পৰা আসামিজটো ক্লিক কৰি লৈছোঁ সেভ এণ্ড কন্টিনিউ বটনত ক্লিক কৰি দিব সেভ এণ্ড কন্টিনিউ বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ পেমেণ্ট আহিব ডাইৰেক্ট কন্টিনিউ টু পেমেণ্ট আপোনালোকৰ কেটেগৰী ৱাইজ পেমেণ্ট সবৰে বেলেগ বেলেগ জেনেৰেলৰ কাৰণেও বেলেগ EWS কাৰণেও বেলেগ আৰু OBC কাৰণেও বেলেগ তেনেকৈ আপোনালোকে নিজৰ পেমেণ্টটো আপোনালোকে কমপ্লিট কৰিব লাগিব